নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ অৰ্থাৎ এইবাৰ 17 ছেপ্টেম্বৰ তাৰিখে যিহেতু 1250 টকা সকলোৰে একাউণ্টে সোমাব তাৰ ক্ষেত্ৰত অৰ্থাৎ যদিহে আপোনালোকৰ অৰুণোদয় 3.0 ৰ বেনিফিচিয়াৰী লিষ্টত অৰ্থাৎ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যিখন লিষ্ট হয় এই লিষ্টত যদিহে আপোনাৰ নাম নাই অহা বা আপোনালোকৰ যিটো মেছেজ হয় এই যিটো মেছেজ দেখিবলৈ পাইছে স্ক্ৰিনত যিটো আমি মেছেজ দেখাই আছো অৰ্থাৎ যদিহে আপোনালোকৰ লিষ্টত নাম নাই অহা বা লিষ্টত নাম আহিছে কিন্তু এই মেছেজ অহা নাই আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ সকলোৰে এটাই কোৱেশ্চন আমাৰ যিহেতু এটকীয়া যিটো মেছেজ হয় মেছেজ অহা নাই আমি কি কৰিম বহুতেই এটা ডাঙৰ কোৱেশ্চন বহুতেই এইটো কোৱেশ্চন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে আৰু এটা কোৱেশ্চন আছে যে আমি আগৰ পৰা পাই আছিলো এতিয়া মেছেজ নাই অহা তাৰ ওপৰতো এই যিটো মেছেজ দেখাইছো ইয়াৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে এই চিঠিখন লাভ কৰিছে বা আপোনালোকৰ অৰুণোদয় লিষ্টত নাম আহিছে তথাপিও আপুনি মেছেজ পোৱা নাই বহুকেইটা কাৰণত আপোনালোকৰ যিটো মেছেজ হয় মেছেজটো নাহিব পাৰে এই মেছেজটো আপোনালোকে পোনপ্ৰথমে আপোনালোকক কৈছো কি কাৰণে আপোনালোকৰ লিষ্টত নাম নাই অহা গম পাইছেনে তাৰ পিছত আমি আলোচনা কৰিম আপোনালোকৰ যিটো মেছেজ হয় মেছেজটো কিয় নাই অহা আপোনালোকে কোনে 1250 টকাটো 17 তাৰিখে পাব অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে যিহেতু মোদী ডাঙৰীয়াৰ জন্মদিনত আহি তেখেতে 3.0 অৰ্থাৎ অৰুণোদয় 3.0 উদ্বোধনী কৰিব সেই তাৰিখতে আপোনালোকৰ একাউণ্টলৈ 1250 টকা ট্ৰান্সফাৰ কৰা হ'ব আৰু যদি হে এটকীয়া যিটো মেছেজ হয় আপুনি লাভ নকৰে তেনেহলে আপোনালোকে 1250 টকাটো লাভ নকৰিব প্ৰথমে আমি আলোচনা কৰিছো অৰুণোদয় 3.0 বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নাম কিয় অহা নাই অৰ্থাৎ গাঁৱে গাঁৱে এখন গাঁও সভা পতা হৈছিল যত মানে মিটিংত আলোচনা কৰা হৈছিল কোন সকল যোগ্য প্ৰাৰ্থীয়ে এই অৰুণোদয় 3.0 টকা পাব আৰু তাতে তেওঁলোকে ফৰ্ম ফিলআপৰ কথা কৈছিল আৰু যি সকলে সেই গাঁও সভাত গৈছিল বা সেই মিটিং শুনিছিল যি সকলে ফৰ্মখন ফিলআপ কৰিলে অৰুণোদয় 3.0 ৰ বাবে তো সেই সকলৰ নাম অৰুণোদয় 3.0 ৰ বেনিফিচিয়াৰী লিষ্টত আহিলে আৰু যি সকলৰ এই লিষ্টত নাম নাই অহা তেওঁলোকৰ পুনৰ এবাৰ সেকেন্ড লিষ্ট ওলাব আৰু লগতে 17 ছেপ্টেম্বৰ পাছত তেওঁলোকৰ পুনৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব যি সকলৰ এই লিষ্টত নাম নাই অহা তেওঁলোকে পাছত এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এই সকলোবিলাক খবৰ পাই থাকিব বিচাৰে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থব আৰু কাখৰ বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব এতিয়া আমি আলোচনা কৰো অৰুণোদয় 3.0 ৰ যিটো এটকীয়া মেছেজ এই যিটো স্ক্ৰিনত দেখাইছো এই মেছেজটো আপোনালোকৰ কি কাৰণত নাহিব পাৰে প্ৰথম কাৰণটো হৈছে আপোনালোকৰ লেনদেন অৰ্থাৎ বহুদিন ধৰি যদি আপোনালোকৰ একাউণ্টখনত লেনদেন কৰা নাই সেইটো এটা কাৰণ হ'ব পাৰে আৰু লগতে ৰেশন কাৰ্ডৰ লগত অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডখন যদি ৰেশন কাৰ্ডৰ লগত সংযোগ হৈ নাথাকে তেতিয়াও আপোনালোকৰ একাউণ্টলৈ টকা নাহিব পাৰে আৰু বহুতৰে কিন্তু এই যিটো মেছেজ হয় দুবাৰকৈ আহিছে তো তেওঁলোকে কৈছে দুবাৰ আমাৰ মেছেজ আহিছে আমি কি কৰিম এও কৰিব নালাগে আপোনালোকে যেহেতু ওয়েট কৰক 1250 টকাটো আপোনালোকে 17 ছেপ্টেম্বৰ তাৰিখে পাবই আৰু বহুতে কৈ আছে আগৰ পৰা অৰ্থাৎ অৰুণোদয় 3.0 আগৰ পৰা আমি টকা পাই আছিলো কিন্তু এইবাৰ মেছেজ অহা নাই এটকীয়া মেছেজ অৰ্থাৎ যদিহে আপোনালোকে পুৰণি হিতাধিকাৰী হয় অৰ্থাৎ পুৰণি হিতাধিকাৰী সকলক এই যিটো এটকীয়া মেছেজ হয় এইটো দিয়া নাই আপোনালোকে বহুতেই কৈ আছে আমি পুৰণি হিতাধিকাৰী হয় কিন্তু আমাক 1 টকা যিটো মেছেজ হয় সেইটো দিয়া নাই তো আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ যিটো একাউণ্ট হয় যেহেতু আগতে পইচা পাই আছিলে আগতে যদি আপোনালোকে অৰুণোদয় 3.0 টকা পাই আছিলে তেনেহলে আপোনালোকৰ এই যিটো মেছেজ হয় এটকীয়া মেছেজ সেইটো আপোনালোকৰ নাহে অৰ্থাৎ আপোনালোকৰ যিখন বেংক একাউণ্ট আধাৰ কাৰ্ড সম্পূৰ্ণ সংযোগ হৈ আছে লগতে সেই একাউণ্টখন তেওঁলোকৰ লগত ভেৰিফাই হৈ আছে তো সেই কাৰণে আপোনালোকৰ মেছেজ নাহে অৰ্থাৎ পুৰণি সকলে যি সকলে টকা পাই আছিলে তেওঁলোকৰ এটকীয়া মেছেজটো নাহে আৰু যি সকলৰ নতুন হয় তেওঁলোকৰহে আহিব আৰু লগতে এই সকলোবিলাক আমি আলোচনা কৰিলো আৰু যদিহে কিছুমান কোৱেশ্চন আছে আপোনালোকৰ তো ভিডিঅ'টিৰ জৰিয়তে আমি ভিডিঅ'ৰ জৰিয়তে জনাই থাকিম তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাওক আপোনালোকৰ যিবিলাক কোৱেশ্চন থাকে
কুৱেশ্যনবিলাকৰ ওপৰতে আমি নেক্সট ভিডিঅ' প্ৰস্তুত কৰিম। তো যদিহে আপোনালোকে আমাৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। অৰুণোদয় 3.0ৰ আমি বেনিফিচিয়াৰী লিষ্টৰ এটা ৱেবছাইটৰ লিংক দিছোঁ, আপোনালোকে তাত মাজে সময়ে ভিজিট কৰি থাকিব। তাত যদি ভিজিট কৰি থাকে আপোনালোকে অৰুণোদয় 3.0ৰ ছেকেণ্ড বা ফাইনেল যিখন লিষ্ট হয় লিষ্টখনৰ আপডেট পাব, কোন তাৰিখে প্ৰকাশ পাব। ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, নতুবা আপোনালোকে assampro.com এই যিটো ৱেবছাইট হয় আপোনালোকে ইয়াত ভিজিট কৰি থাকিব। ইয়াত যদি ভিজিট কৰে আপোনালোকে অৰুণোদয় 3.0ৰ কিছুমান আপডেট পাব, নতুন আপডেট, কেতিয়া আপোনালোকৰ আবেদন চলিব, কেতিয়াৰ পৰা আপোনালোকৰ এই যিটো মেছেজ অহা নাই সেইবিলাকৰো আপডেট আপোনালোকে এই ৱেবছাইটত পাব। অৰুণোদয় 3.0ৰ যদিহে আপোনালোকে আপডেট পাব বিচাৰে আমাৰ যিটো ৱেবছাইট assampro.com ভিজিট কৰি থাকিব। আৰু লগতে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু লগতে অসমৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এটা ভাল খবৰ, আপুনি যদি চাকৰি বিচাৰি আছে অসমৰ প্ৰাইভেট কোম্পানী হওক বা চৰকাৰী যিকোনো চাকৰিৰ আপডেট পাবলৈ আপোনালোকে assampro.com ভিজিট কৰিব পাৰে। আৰু লগতে আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু লগতে টেলিগ্ৰামৰ যিটো চেনেল আছে আমাৰ, তাত সকলোবিলাক অসমৰ চাকৰিৰ লগতে গোটেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ চাকৰিসমূহৰ আমি আপডেট দি থাকোঁ assampro.comত। আপোনালোকে assampro.com ভিজিট কৰিব পাৰে, নতুবা আমাৰ যিবিলাক অফিচিয়েল টেলিগ্ৰাম, ফেচবুক, হোৱাটছআপ চেনেল আছে আপোনালোকে তাত জইন হৈ ল'ব পাৰে। সকলোবিলাক অসমৰ ৰিজাল্টৰ, চাকৰিৰ সকলোবিলাক অৰুণোদয় অৰ্থাৎ অৰুণোদয়ৰ লগতে বিভিন্ন ধৰণৰ নতুন যদি আঁচনি আহে আমি এই যিটো assampro.com ইয়াতে আপোনালোকক আপডেট দি থাকোঁ। তো যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে এই ভিডিঅ'টি আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত বা আপোনালোকৰ পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে সকলোৱে এই যিটো ভিডিঅ' হয় পাবলৈ সক্ষম হয়। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ। অৰুণোদয় 3.0ৰ বেনিফিচিয়াৰী লিষ্ট চেক কৰিবলৈ আপোনালোকে assampro.com ভিজিট কৰক। ইয়াতে আপোনালোকে অৰুণোদয় 3.0ৰ যিটো বেনিফিচিয়াৰী লিষ্ট হয় লিষ্ট চেক কৰিব পাৰিব। লগতে আপোনালোকে এই যিটো assampro.comত ভিজিট কৰিলে সকলো ধৰণৰ নতুনকৈ যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ আপডেট আহে, লগতে অৰুণোদয় আঁচনিৰ আবেদন কেতিয়াৰ পৰা চলিব তাৰো আপডেট আপোনালোকে assampro.comত আপোনালোকে সকলোবিলাক আপডেট পাবলৈ সক্ষম হ'ব।